কামপুৰৰ বংশৰত পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু নাচ কৰ্মশালা অসমীয়াৰ পদূলিত হেঁপাহৰ ৰঙালী বিহু সৰ্বত্ৰে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি কামপুৰৰ বংশৰতো 2 নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰঙালী বিহুক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে 7 দিনীয়াকৈ আয়োজন কৰিছে বিহু নাচৰ কৰ্মশালা 2 নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বংশবাসী ৰাইজৰ সহযোগত 4 তাৰিখৰ পৰিৱৰ্তে প্ৰাকৃতিক দুৰ্যোগৰ বাবে 5 এপ্ৰিললৈ সদৌ বংশৰ ক্ৰীড়া সন্থাৰ মিনি ষ্টেডিয়ামত ষষ্ঠ বাৰ্ষিক বিহু নাচ কৰ্মশালাৰ আয়োজনৰ অন্তিম দিন শুৱালকুছি মহাত্মা গান্ধী 30 বিচনাযুক্ত চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক শ্যামন্ত কলিতাই উদ্বোধন কৰা বিহু নাচ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে জ্যেষ্ঠ বিহুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিহু স্বীকৃতিপ্ৰাপ্ত শিল্পী জিতুমণি কলিতা বিহুৱতী সীতা বড়ো আদি কেইবাগৰাকীও বিশিষ্ট প্ৰশিক্ষক উপস্থিত থাকে মৌচুমী চহৰীয়া লগতে গুৱাহাটী বিশ্ববিদ্যালয় 2022-23 বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা মৰমী শৰ্মা এনেধৰণে আমাৰ অনুষ্ঠানটি খুব সুন্দৰভাৱে গোটেই সদৌ বংশৰবাসী ৰাইজে অনুষ্ঠিত কৰে তাৰ বাবে মই গোটেই বংশৰবাসী ৰাইজৰ লগতে বংশৰ দাঁতিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা সদৌ বংশৰবাসী ৰাইজৰ সহযোগত আমি বিগত 5টা বৰ্ষৰ দৰে এই বছৰো ষষ্ঠ বাৰ্ষিক বিহু কৰ্মশালাখনি আয়োজন কৰিছিলোঁ আৰু বিহু কৰ্মশালাখনি 30 মাৰ্চ তাৰিখৰ পৰা আজি 5 এপ্ৰিল তাৰিখলৈ অনুষ্ঠিত হ'ল বিহু কৰ্মশালাখনিত বংশৰ লগতে বংশৰ দাঁতিকাষৰীয়া অঞ্চল যেনেকৈ আমাৰ শিঙিমাৰী দদৰা আগেথুৰি দামপুৰ হাজো আজি নানান ধৰণৰ দাঁতিকাষৰীয়া ৰাইজে আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে লগতে প্ৰায় 400 শতাধিক ছাত্ৰ ছাত্ৰী আমি ইয়াত পাইছোঁ আমাৰ গৌৰৱৰ বিষয় যে আমাৰ 2 নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা যি আমাৰ বিহু কৰ্মশালা আয়োজন কৰোঁ সেই বিহু কৰ্মশালাখনৰ তৰফৰ পৰা যোৱা বছৰ যি আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ 35গৰাকীকৈ প্ৰশিক্ষাৰ্থী গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম ৰাখিবলৈ সক্ষম হৈছে লগতে আমাৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক লগতে নানান আমাৰ বংশৰ গণ্যমান্য ব্যক্তি লগতে বংশৰ দাঁতিকাষৰীয়া অঞ্চলৰ গণ্যমান্য ব্যক্তি লগতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে বংশৰবাসী ৰাইজে আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ উপস্থিত আছিল ভইচ অফ ইণ্ডিয়া ছিজন 2 শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট নিউজ ৰিপৰ্ট টুডে।